गांव वालों मरना कैंसिल शोले ছবিৰ জনপ্ৰিয় ডায়লগটো যেন তেওঁৰ জীৱনৰ সৈতে মিলি গৈছিল 11 নৱেম্বৰত এটা ভুৱা বাতৰি প্ৰচাৰ হৈছিল বলিউডৰ হিমেন খ্যাত ধৰ্মেন্দ্ৰ আৰু নাই সেই বাতৰি ভুৱা বুলি পৰিয়ালৰ লোকে যেতিয়া অৱগত কৰে তেতিয়া যেন কিবা এটা মিলি গৈছিল শোলে ছবিৰ এই ডায়লগটোৰ সৈতে তেওঁৰ জীৱনটো স্বস্তিৰ নিশ্বাস পেলাইছিল সমগ্ৰ দেশবাসী কিন্তু এবাৰ যে নিয়তিয়ে এই আহ্বান নুশুনিলে শোলেৰ বীৰুৰ মৃত্যু বাতিল নহল পুৱাৰ ভাগতে এই অনাকাংক্ষিত খবৰটো বিয়পি পৰিল ধৰ্মেন্দ্ৰ আৰু নাই শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ মুম্বাই ব্ৰিজকেণ্ডি চিকিৎসালয়ত ভৰ্তি হৈ থকা ধৰ্মেন্দ্ৰৰ মৃত্যুৰ এক ভুৱা বাতৰি প্ৰচাৰিত হৈছিল 11 নৱেম্বৰত পৰিয়ালৰ লোকে সোশ্যাল মিডিয়া যোগে সমগ্ৰ দেশবাসীক তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছিল আৰু লগতে এই বাতৰি যে এটা মিছা বাতৰি সেই কথাও জনাইছিল 12 নৱেম্বৰত তেওঁক ঘৰলৈ লৈ অনা হৈছিল ঘৰতে বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত আছিল পৰিয়ালৰ লোকে অহা 8 ডিসেম্বৰত তেওঁলোকৰ পিতৃ ককাক স্বামীৰ 90 সংখ্যক জন্মদিন উদযাপন কৰিবৰ বাবে এক আয়োজন কৰিছিল কিন্তু সময় যে নিষ্ঠুৰ 89 বছৰ বয়সত ইহলীলা সম্বৰণ কৰিলে বলিউডৰ হিমেন খ্যাত একশন হিৰো খ্যাত ধৰ্মেন্দ্ৰই 1935 চনৰ 8 ডিসেম্বৰত জন্ম হৈছিল ধৰ্মেন্দ্ৰৰ 1960 চনত আত্মপ্ৰকাশ কৰিছিল বলিউডত 300তকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল ধৰ্মেন্দ্ৰ দেউলে প্ৰথম ছবি আছিল দিল ভি তেৰা হম ভি তেৰে 1975 চনত আহিছিল শোলেত কৰিছিল দুৰ্দান্ত অভিনয় কি কৰুণ কি হাস্যৰস সকলো মিলি যেন বীৰু চৰিত্ৰটো ধৰ্মেন্দ্ৰই জি উঠিছিল ড্ৰিম গাৰ্ল ধৰমবীৰ ফুলৰ পত্থৰ কটি পতংগ চুপকে চুপকে মেৰা গাঁও মেৰা দেশ দোস্ত यादों की बारात हुकूमत टेहलका एलाने जंग এনে ধৰণৰ বহু জনপ্ৰিয় ছবিৰে দৰ্শকক মুহিছিল ধৰ্মেন্দ্ৰই সেই সময়ৰ অতিক সুন্দৰ অভিনেতাৰ শাৰীত আছিল ধৰ্মেন্দ্ৰ এটা সময় আছিল কোৱা হয় ধৰ্মেন্দ্ৰই যেতিয়া হাঁহিছিল সমগ্ৰ দেশবাসীয়ে হাঁহিছিল এনে ধৰণে এটা প্ৰজন্মৰ মৰ্মে মৰ্মে সোমাই পৰিছিল ধৰ্মেন্দ্ৰ ছবি জগতৰ পৰা বিৰতি লোৱা নাছিল ধৰ্মেন্দ্ৰই মাজে সময় দুই এখন ছবিত ভুমুকি মাৰিছিল আৰু বলিষ্ঠ চৰিত্ৰত অভিনয় কৰিছিল তেওঁৰ বয়সৰ সৈতে সংগতি থকা চৰিত্ৰসমূহ তেওঁ এতিয়াও জীৱন্ত কৰি তুলিছিল শেহতীয়াকৈ তেওঁ অভিনয় কৰিছিল 21 নামৰ এখন ছবিত অৱশ্যে এতিয়ালৈকে মুক্তি পোৱা নাই ছবিখনে 2012 চনত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ লাভ কৰিছিল ধৰ্মেন্দ্ৰই দেশৰ নিম্ন সদনলৈ নিৰ্বাচিত হৈছিল প্ৰবীণ অভিনেতাগৰাকী 2004 পৰা 2009 চনলৈ বিজেপিৰ সাংসদ আছিল ধৰ্মেন্দ্ৰ তেওঁৰ দুগৰাকী পত্নী আৰু 6টা সন্তান সহ বহু আত্মীয়ক এৰি থৈ গৈছে অভিনেতাগৰাকীয়ে তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে ছবি জগতৰ বহু ৰথী মহাৰথীৰ সমাৱেশ ঘটিল শ্মশানত বৰপুত্ৰ সানী দেউলে মুখাগ্নি কৰে পিতৃ ধৰ্মেন্দ্ৰৰ সেই কৃত্যত উপস্থিত আছিল বলিউডৰ তাৰকা মহাতাৰকা 1997 চনত পাইছিল ফিল্মফেয়াৰ জীৱনজোৰা সাধনা বঁটা অভিনেতাগৰাকী ব্ৰিজকেণ্ডি হাস্পাতালত ভৰ্তি হৈ থকাৰ সময়ছোৱাতো শাহৰুখ খান সলমান খান সহ বহু অভিনেতাই তেওঁৰ খবৰ ল'বলৈ গৈছিল আজিও শ্মশানত ভৰি পৰিছে তাৰকা মহাতাৰকাই মৃত্যুৰ কিছু বছৰ পূৰ্বে টেলিভিছনৰ এক অনুষ্ঠানত উপস্থিত হৈ আবেগিক হৈ পৰিছিল ধৰ্মেন্দ্ৰ তেওঁ এটি কবিতা লিখিছিল এতিয়া প্ৰতিটো দিনেই মৃত্যুৰ দিন যেন লগা হৈছে এনে ধৰণৰ এক আবেগিক পোষ্টটো কৰিছিল তেওঁ বিভিন্নজনে তেওঁৰ পোষ্টত মন্তব্য কৰিছিল আপুনি জীয়াই থাকিবলৈ এতিয়াও বহু বছৰ আছে ধৰ্মেন্দ্ৰৰ মৃত্যুত শোক প্ৰকাশ কৰে সোশ্যাল মিডিয়া প্লেটফৰ্ম এক্স যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শ্মশান ঘাটত অশ্ৰুসিক্ত নয়নেৰে দেখিবলৈ পোৱা গ'ল তেওঁৰ দ্বিতীয় পত্নী তথা জনপ্ৰিয় অভিনেত্ৰী ড্ৰিম গাৰ্ল হেমা মালিনীকো নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট